Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইম্পৰ্টেন্ট টপিক যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আজিৰ টপিকৰ টাইটেলটো হৈছে দা গান্ধী আৰউইন পেক্ট। গান্ধী আৰউইন পেক্টৰ কথা জনাৰ আগতে আমি ইয়াৰ হিষ্টৰিকেল কনটেক্সটটো জানিব লাগিব। গান্ধী আৰউইন পেক্টখন চলি থকাৰ আগতে আমাৰ ইণ্ডিয়াত চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলি আছিলে আৰু সেইটো সময়তে কি হৈছিলে ব্ৰিটিছে লণ্ডনত ৰাউণ্ড টেবল কনফাৰেন্স পাতিছিলে, ঘূৰণীয়া মেজমেল পাতিছিলে। প্ৰথমখন যিখন ঘূৰণীয়া মেজমেল হৈছিলে 1930ত, সেইখনত কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাছিলে। কিয়? কাৰণ সেইটো সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ৰাউণ্ড টেবল কনফাৰেন্সত জইন কৰা নাছিলে। দ্বিতীয়খন ৰাউণ্ড টেবল কনফাৰেন্সত যাতে কংগ্ৰেছে জইন কৰে, কাৰণ কংগ্ৰেছে জইন কৰিলেহে কিবা এটা সিদ্ধান্ত পাব বুলি ব্ৰিটিছে সেই সময়ত বিলিভ কৰিছিলে। চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট ষ্টপ কৰিবলৈ আৰু কংগ্ৰেছে যাতে ৰাউণ্ড টেবল কনফাৰেন্সত জইন কৰে, সেইকাৰণে সেই সময়ৰ ভাইচৰয় লৰ্ড আৰউইনে মহাত্মা গান্ধীৰ লগত এখন চুক্তি সাইন কৰিছিলে আৰু সেই চুক্তিখনকে কি বুলি কোৱা হয়, দা গান্ধী আৰউইন পেক্ট বুলি কোৱা হয় আৰু সেইখন 1931ত সাইন কৰা হৈছিলে। সেই চুক্তিখনৰ মতে চিভিল ডিজঅবিডিয়েন্সৰ যিমানখিনি প্ৰিজনাৰ আছিলে সেইটো সময়ত তেওঁলোকক ৰিলিজ কৰি দিয়া হ'ব। তেওঁলোকৰ যিমানখিনি প্ৰপাৰ্টি কনফিস্কেট কৰা হৈছিলে সেইবিলাকো ঘূৰাই দিয়া হ'ব। কিন্তু ইয়াত কি হৈছিলে, ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক এক্সক্লুড কৰি ৰখা হৈছিলে। তেওঁলোকক যিটো মৃত্যুদণ্ড দিছিলে সেইটো উঠাই লোৱা হোৱা নাছিলে, তেওঁলোকক ৰিলিজো দিয়া হোৱা নাছিলে। কিয় দিয়া হোৱা নাছিলে? কাৰণ ব্ৰিটিছসকলৰ মতে তেওঁলোক আছিলে ভায়োলেণ্ট ৰিভলিউচনিষ্ট। তেওঁলোকে অহিংসাৰ পথটো বাছি লোৱা নাছিলে, তেওঁলোকে হিংসাৰ জৰিয়তে ৰিভলিউচন কৰিবলৈ বিচাৰিছিলে। গতিকে তেওঁলোকক কি কৰা হৈছিলে, ভায়োলেন্স যিহেতু ইউজ কৰিছে তেওঁলোকক মুক্তি দিয়া জেলৰ পৰা হোৱা নাছিলে, তেওঁলোকৰ শাস্তিও উঠাই লোৱা নাছিলে। এতিয়া এই পেক্টখনৰ পৰা বা সেই সময়ৰ চিটুৱেশ্যনটোৰ পৰা আমি কি দেখা পাওঁ যে স্বাধীনতা আন্দোলনৰ সেইটো সময়ত ডিফাৰেণ্ট যে আইডিঅলজিকেল পাৰ্সপেক্টিভ আছিলে সেইটো আমি দেখা পাওঁ। মহাত্মা গান্ধীয়ে কি কৰিছিলে সেইটো সময়ত নন ভায়োলেন্সৰ যিটো কনসেপ্ট সেইটো লৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলে। তেওঁ কিহত ফোকাস কৰিছিলে, বেছিকৈ লিগেল ৰেজিষ্টেন্সক বেছিকৈ ফোকাস কৰিছিলে। আনহাতে ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ নিচিনা লিডাৰে কি কৰিছিলে, ৰিভলিউচনক নিজৰ পথ হিচাপে বাছি লৈছিলে। যিহেতু আমাৰ ইণ্ডিয়ান পিপলখিনি যিমানখিনি সমস্যা আছে, গ্ৰিভান্সেছ আছে, সেইখিনি ব্ৰিটিছ গভৰ্ণমেণ্টে সেইটো সময়ত শুনা নাছিলে। গতিকে তেওঁলোকে ভাবিছিল যে ভায়োলেন্সৰ জৰিয়তে তেওঁলোকে কি কৰিব, ব্ৰিটিছক আমাৰ সমস্যাখিনিৰ বিষয়ে শুনাব আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব। তেওঁলোকে ৰিভলিউচনৰ জৰিয়তে ন্যায় আনিবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁলোকৰ মতে তেওঁলোক কি হয়, ব্ৰিটিছৰ মতে সেইটো সময়ত ভায়োলেণ্ট ৰিভলিউচনিষ্ট আছিলে, সেইকাৰণে তেওঁলোকৰ সেই যিটো মৃত্যুদণ্ড উঠাই লোৱা নাছিলে। সেইটো সময়ত ৰাজগুৰু, ভগত সিং, সুখদেৱ এওঁলোক হৈ পৰিছিলে বহুজন ইউথৰ বাবে আদৰ্শ। তেওঁলোক আছিলে ইয়াং ৰিভলিউচনিষ্ট, চিম্বল অফ ইয়াং ৰিভলিউচনিষ্ট আছিলে, চেক্ৰিফাইচৰ তেওঁলোক চিম্বল আছিলে, যিটো আজিও তেওঁলোক আমাৰ কাৰণে চেক্ৰিফাইচৰ ত্যাগৰ প্ৰতীক হৈ আছে। সেইটো সময়ত ভগত সিঙৰ কাৰণে কি হৈছিলে, মাৰ্চি পেটিশ্যন অনা হৈছিলে, কিন্তু তেওঁ সেইখন ৰিজেক্ট কৰিলে আৰু ৰিজেক্ট কৰি তেওঁ ডিগনিটিৰে মৃত্যু সাবটি লোৱাক বেছি গুৰুত্ব দিছিলে। তেওঁ ইংৰাজসকলৰ পিতি বিচৰা নাছিলে, পিতিক বাদ দি পেলাই, দয়া সৃষ্টিক বাদ দি তেওঁ কি কৰিছিলে, ডিগনিটিৰে মৃত্যুক যাতে সাবটি ল'ব পাৰে তেওঁ সেইটো ওপৰত গুৰুত্ব দিলে। সেইকাৰণে তেওঁক আজিও আমাৰ দেশৰ মানুহে ত্যাগৰ প্ৰতীক হিচাপে তেওঁক চায় বা সেইটো আমাৰ এতিয়াও ইউথখিনিৰ কাৰণে তেওঁ কি হয়, আদৰ্শ হৈ আছে। ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু কি কৰিলে, সেই ভায়োলেন্স যে কৰিছিলে, লাহোৰ কনস্পিৰেচি কেছটো তেওঁলোকৰ ভায়োলেন্স কৰাৰ অপৰাধত তেওঁলোকক মাৰ্চ 23, 1931ত তেওঁলোকক মৃত্যুদণ্ড দিয়া হ'ল। এতিয়া আপোনালোকৰ ওচৰলৈ মই মেইনছৰ কাৰণে এটা প্ৰেক্টিচ কুৱেশ্যনো লৈ আহিছো এই টপিকটোৰ ওপৰত। কুৱেশ্যনটো হৈছে, দ্য এক্সিকিউশ্যন অফ ভগত সিং, সুখদেৱ এণ্ড ৰাজগুৰু ইন 1931 highlighted a deep ideological fracture within the Indian national movement regarding the method and goals of Purna Swaraj.
এই কোৱেশ্চনটো আপোনালোকে এটেম্প কৰি চাব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ